Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ আসামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি এপিএসসি আন্ডাৰত এডভাৰটাইজ হোৱা দুটা ভ্যাকেন্সিৰ এডভাৰটাইজমেন্ট সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে দেখিছে আপোনালোকে এইটো এডভাৰটাইজমেন্ট আৰু এইটো এডভাৰটাইজমেন্ট ইস্যু হৈছে যোৱাকালি। পোষ্টৰ নাম হৈছে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ইন প্লেনিং সাৰ্ভিসেছ আন্ডাৰ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আৰু টোটেল পোষ্ট আছে 9টা পোষ্ট আৰু পোষ্টৰ নাম গম পালে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ। পোষ্ট আছে ওবিসি ওপেন ক্যাটেগৰীত টোটেল 3টা ভ্যাকেন্সি, ৰিজাৰ্ভ ফৰ ওমেন 1 আৰু ওবিসি কাৰণে 3টা আছে, ৰিজাৰ্ভ ফৰ ওমেন 1, এসসি কাৰণে এটা, এসটি প্লেইনৰ কাৰণে এটা, এসটি হিলছৰ কাৰণে এটা, টোটেল 9টা ভ্যাকেন্সি। আৰু কোৱালিফিকেশ্যন কি লাগিব চাইলো। তাৰ আগতে পে স্কেল দিয়া আছে। পে স্কেলটো হৈছে 22,000 পৰা ষ্টাৰ্ট আৰু গ্ৰেড পে 9,400 পেমেন্ট ৰেট। তাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। এলিজিবিলিটি আমি এডুকেশ্যনেল কোৱালিফিকেশ্যন খিনি চাও। বেচেলৰ ডিগ্ৰী ইন আৰ্টছ, সায়েন্স, কমাৰ্চ ফ্ৰম এনি ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ আইদাৰ statistics, economics, mathematics, agriculture economics, sociology, anthropology, social anthropology, social work, business administration, business management, geography or commerce as one of the subjects. Preference will be given to honors graduate. এইকেইটা সাবজেক্ট লৈ পেলাই যিসকলে ডিগ্ৰী পাছ কৰিছে বা যাৰ ডিগ্ৰী কোৰ্সত এইটা সাবজেক্ট আছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট এজ লিমিট টু for general 21 to 38 years আৰু SC ST কাৰণে up to 43 years আৰু OBC কাৰণে 41 years লৈকে এজ ৰিলেক্সেশন আছে। আৰু বাকি কেনেকৈ এপ্লাই কৰিব লাগিব দিয়া আছে। এপ্লাই কৰাৰ টাইমত এই যিখন ডকুমেন্ট আছে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে এখন NOC আপলোড দিব লাগিব। তাৰ পিছত আৰু এইখনটো কমন এপিএসসি চাকৰি এপ্লাই কৰিলে স্মল ফ্যামিলি নৰ্মস এইখন আপলোড দিব লাগিব। এটা ফৰমেট আছে, ফৰমেটটো ফিল আপ কৰি পেলাই। নেক্সট স্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 25 মাৰ্চত স্টাৰ্ট হ'ব অনলাইন এপ্লিকেশ্যন আৰু ক্লোজিং ডেট হৈছে 24 এপ্ৰিল আৰু লাষ্ট ডেট অফ পেমেন্ট অফ এপ্লিকেশ্যন ফি 26 এপ্ৰিল। এপ্লিকেশ্যন ফিজ ফৰ জেনাৰেল 250, প্ৰসেসিং ফিজ 40, taxable amount 7, total 297 for general আৰু OBC কাৰণে 197, SC ST কাৰণে 47। এইখিনি হৈছে ফিজ আৰু কি ডকুমেন্টস দিব লাগিব ইয়াত দিয়া আছে। হাউ টু এপ্লাই দিয়া আছে। এপিএসসি ওয়েবসাইটত গৈ পেলাই এপিএসসি ৰিক্ৰুটমেন্ট এই লিংকটো আছে, ইয়াতে গৈ পেলাই প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰাৰ পিছত একাউণ্টটো খুলি লোৱাৰ পিছত বাকি স্টেপ বাই স্টেপ গৈ থাকিব লাগিব। যিখিনি ডকুমেন্টস কি লাগে ইয়াত গোটেইখিনি দিয়া নাথাকিলেও আপোনালোকে তাত অনলাইন পৰ্টেলটো খোলাৰ পিছত গম পাব কি ডকুমেন্টস লাগে। গতিকে যিসকলে এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন আৰু মই ভাবিছো ইয়াত ম্যাক্সিমামৰ কোৱালিফিকেশ্যন মিলিব। এক্সাম জোন কেইটা আছে শিলচৰ, হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ, তাৰ পিছত যোৰহাটত এটা চেণ্টাৰ আছে, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। গতিকে এইটো হৈছে এপিএসসি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ। আগতে ৰিসাৰ্চ এসিস্ট্যান্ট বুলি নাম আছিল পোষ্টৰ, এতিয়া জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ হৈ গ'ল। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট আমি অন্য এটা এডভাৰটাইজমেন্ট চাম এপিএসসি আন্ডাৰত। এইটো এটা এডভাৰটাইজমেন্ট আৰু এইটো এডভাৰটাইজমেন্টৰ পোষ্টৰ নাম হৈছে ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি আন্ডাৰ ফুড পাব্লিক ডিস্ট্ৰিবিউশন এণ্ড কনজিউমাৰ এফেয়াৰ্স ডিপাৰ্টমেন্ট। নাম্বাৰ অফ ভ্যাকেন্সি 14টা ভ্যাকেন্সি আছে আৰু নেম অফ পোষ্ট ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি। ওপেন ক্যাটেগৰীত 7টা ভ্যাকেন্সি আছে, তাৰে মহিলা কাৰণে 2টা আছে ৰিজাৰ্ভ, ওবিসি কাৰণে 3টা, এসসি কাৰণে 2টা ভ্যাকেন্সি, এসটি প্লেনৰ কাৰণে 1, এসটি হিলছৰ কাৰণে 1, গ্ৰেণ্ড টোটেল 14টা ভ্যাকেন্সি আৰু মহিলাৰ কাৰণে 4টা ৰিজাৰ্ভ। আৰু পে স্কেলটো ইয়াত দিয়া আছে সেম আগৰটো নিচিনা পে স্কেল 9,400 গ্ৰেড পে, 22,000 পৰা ষ্টাৰ্ট পেমেন্ট ফ্ৰী। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত আমি চাই লওঁ। Education qualification চাও মেইনলি a candidate should be bachelor degree in science with physics। যিসকলে ফিজিক্স সহ বিএসসি পাস কৰিছে বা ফিজিক্স সাবজেক্টটো লৈ পেলাই বিএসসি পাস কৰিছে নাইবা ব্যাচেলৰ ডিগ্ৰী ইঞ্জিনিয়াৰিঙৰ ব্যাচেলৰ ডিগ্ৰী থাকিব লাগিব। আৰু এজটো সকলোৱে জানে একেই আগৰ এডভাৰটাইজমেন্ট নিচিনা আৰু বাকি গোটেইখিনি প্ৰসেস একেই।
কেৱল ইয়াৰে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন 21 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব অনলাইন আৰু লাষ্ট ডেট হৈছে 20 এপ্ৰিল আৰু পে'মেণ্ট অফ এপ্লিকেশ্যন ফি লাষ্ট ডেট 22 এপ্ৰিল ফিজবিলাক জেনেৰেলৰ কাৰণে 300 মানে 297.20 আৰু OBC 197.20 SC ST 47 বাকি গোটেইখিনি একে প্ৰচেছ আগৰ এডভাৰটাইজমেণ্টৰ নিচিনাই গতিকে এই দুটা ইম্পৰ্টেণ্ট দুটা ভেকেঞ্চি নটিফিকেশ্যন APSC আণ্ডাৰত যিসকলৰ কোৱালিফিকেশ্যন মিল তেওঁলোকে ধুনীয়াকৈ এপ্লাই কৰি পেলাই প্ৰিপাৰেশ্যন চলাই পেলাই ভালকৈ পৰীক্ষাটো দিব পাৰিব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ নেক্সট আৰু কিবা ভেকেঞ্চি নটিফিকেশ্যন থাকিলে মই শ্বেয়াৰ কৰিম আজিলৈ এৰিছোঁ থেংক ইউ